সেইভাবে আমি খবৰটো জনাব বিচাৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ তত্বাৱধানত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সক্ৰিয় উদ্যোগত পবিত্ৰ বৰনাৰায়ণপুৰৰ ভূমিত আমি এই ভূমিত জন্মগ্ৰহণ কৰা বাৰে বৈষ্ণৱৰ ওপৰত বৰনাৰায়ণপুৰৰ বৰ বৈষ্ণৱ শীৰ্ষক এক সাহিত্য বক্তৃতামালাৰ আয়োজন কৰিছোঁ। আৰু এই আয়োজনৰ আজি প্ৰথমটি বক্তৃতা অনুষ্ঠান নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈছে। আৰু বক্তৃতা প্ৰদান কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ অসমৰ এগৰাকী স্বনামধন্য বৈষ্ণৱী পণ্ডিত, শিক্ষাবিদ, অধ্যাপক প্ৰদীপজ্যোতি মহন্তদেৱ। ইতিমধ্যে তেখেতে এটি সুন্দৰ সাৱলীলভাৱে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ সম্পূৰ্ণ জীৱনচৰ্যাক বক্তব্যৰ আধাৰত আমাৰ আগত উপস্থাপন কৰে আৰু এক বিপুল দৰ্শক, বিদ্যুৎ মণ্ডলী, সত্ৰাধিকাৰ প্ৰভুসকল আৰু বৰনাৰায়ণপুৰৰ স্থানীয় বৌদ্ধিক সমাজৰ সন্মুখত এটা সুন্দৰ অনুষ্ঠান ইতিমধ্যে সম্পন্ন হৈছে আৰু আপোনালোকেও প্ৰত্যক্ষ কৰিছে। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা হোৱাৰ পৰা সাহিত্যৰ ক্ষেত্ৰত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ এইটো হৈছে প্ৰথম প্ৰয়াস। আৰু অনাগত দিনত আমাৰ পৰিকল্পনা হৈছে প্ৰতি মাহে একোটিকৈ সাহিত্য বক্তৃতা অনুষ্ঠান শিক্ষা অনুষ্ঠানসমূহত, বিশেষকৈ মহাবিদ্যালয় আৰু বিভিন্ন স্থানত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত আমি 7জন মহাপুৰুষ বৈষ্ণৱী মনীষীৰ আমি চিন্তা কৰিছোঁ, যিসকলৰ ভিতৰত মহাপুৰুষ মাধৱদেৱ পুৰুষৰ পিছতেই শ্ৰী শ্ৰী হৰিদেৱ, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ, শ্ৰী শ্ৰী বংশীগোপালদেৱ, বদলা পদ্মৱতা, আমাৰ নিৰঞ্জনদেৱ আৰু বনমালীদেৱ, 7জনৰ নাম আমি চয়ন কৰিছোঁ। আৰু এই 7জনৰ ওপৰত অহা মাৰ্চ মাহৰ ভিতৰত প্ৰতি মাহে বিভিন্ন মহাবিদ্যালয় আৰু বিভিন্ন স্থানত এই বক্তৃতামালা অনুষ্ঠিত হ'ব। আমাৰ পৰম উদ্দেশ্য হৈছে যে এই বক্তৃতামালাৰ জৰিয়তে এইসকল মনীষীৰ ওপৰত এটা সুন্দৰ চৰ্চা, অধ্যয়ন, তেখেতসকলক বন্দন, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা আমি নিবেদন কৰিম। আৰু বৰনাৰায়ণপুৰৰ গৌৰৱ, যি সমগ্ৰ অসমৰ সভ্যতাত এক নতুন পোহৰ জগাইছিল বৈষ্ণৱ নৱজাগৰণ আন্দোলনৰ জৰিয়তে, আৰু এইসকল প্ৰতিভু পুণ্যশ্লোকৰ তাত অৱদান আছিল। আৰু সেই কথা সমগ্ৰ অসম, সমগ্ৰ দেশে জনাৰ প্ৰয়োজন আছে। আৰু সেইবাবে বৰনাৰায়ণপুৰৰ গহপুৰৰ পৰা পূব দিক্ৰঙলৈ, অৰুণাচলৰ হিমালয়ৰ পাদদেশৰ পৰা সোৱণশিৰিলৈ সমগ্ৰ অঞ্চলজুৰি এই মহান মনীষীসকলৰ জন্মগ্ৰহণ হৈছিল। আৰু সেইবাবে এই পবিত্ৰ ভূমিৰ সন্তান হিচাপে তেখেতসকলৰ ওপৰত চৰ্চা, বন্দন, শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা আমাৰ নৈতিক দায়িত্ব। আৰু সেইবাবে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু এইসমূহ বক্তৃতা অনুষ্ঠানত যি বক্তৃতা প্ৰদান কৰিব, তাৰ বাবে অসমৰ বিভিন্ন পুৰোধা ব্যক্তিয়ে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে আৰু এয়া আপোনালোকে দেখিবলৈ পাব। আৰু শেষান্তত আমি এইসমূহৰ এক সংকলন গ্ৰন্থ আকাৰত প্ৰকাশ কৰিম, যাতে প্ৰজন্মৰ বাবে বিভিন্ন বিদ্যায়তনিক দিশত এইসমূহে যাতে আমাক সহায় কৰে আৰু এইসমূহ যাতে এটা স্থায়ী ৰূপ পায়। গতিকে আমি ভাবোঁ এই ক্ষেত্ৰত সমগ্ৰ অসমৰ বাবেই আজি এটা ঐতিহাসিক দিন, এটা নতুন চিন্তা, এটা নতুন আমাৰ গৱেষণা, নতুন ধাৰা আজিৰ পৰা এটা সৃষ্টি হ'ব, য'ত আমি এইসকলক এটা সুন্দৰভাৱে বন্দন কৰি আমি আগবঢ়াই লৈ যাব পাৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে একান্তভাৱে ইচ্ছা কৰিছে যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰই এই ক্ষেত্ৰত মহাপুৰুষসকল তথা আমাৰ জাতি জনগোষ্ঠীসকলৰ পৰম্পৰাগত আমাৰ যি
সংগীতৰ ধাৰা আছে, সাংস্কৃতিক ধাৰা আছে, আমাৰ যি ঐতিহ্য আছে সেইসমূহক সুৰক্ষিত, সেইসমূহক সংৰক্ষণ আৰু সেইসমূহৰ প্ৰসাৰ প্ৰচাৰৰ ক্ষেত্ৰত এক বিশেষ উদ্যোগ গ্ৰহণ কৰক। আৰু সেই আপাহতে আমি এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যাতে অনাগত সময়ত সমগ্ৰ অসমবাসী ইয়াৰ দ্বাৰা উপকৃত হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।